নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আমি ৰিচেণ্টলি Q&A কুৱেশ্যন আনচাৰৰ ওপৰত ভিডিঅ' বনাম বুলি কৈছিলোঁ। তো আপোনালোকে বহুতখিনি কমেণ্ট কৰিলে, তাৰ বাবে ধন্যবাদ। তো এই কমেণ্টবিলাকৰ উত্তৰ আগবঢ়াম। আপোনাৰ যদি কিবা কুৱেশ্যন সুধিব লগা আছে তেনেহ'লে কমিউনিটি পষ্টত গৈ তাত Q&A বুলি আছে, তাত সুধি ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এডভাৰটাইজিং ক্ৰিয়েশ্যনে কমেণ্ট কৰিছে যে DM কৰিলেও ভালদৰে ৰিপ্লাই পায়, বেষ্ট চেনেল, আশা কৰোঁ আৰু গ্ৰ' কৰক। থেংক ইউ এডভাৰটাইজিং ক্ৰিয়েশ্যন, আপোনালোকে এনেকৈ এই ভিডিঅ'বিলাকত মৰম দি যাব। তো তাৰপিছত নেক্সট কমেণ্টটো কৰিছে MNK থিয়ৰী। তো তেওঁ বহুতকেইটা কমেণ্ট কৰিছে। তো প্ৰথমতে কমেণ্ট কৰিছে 60+ পালে BSc নাৰ্ছিং D ফাৰ্ম অৰ B ফাৰ্মত চিট পোৱা যায় নেকি? তো প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হৈছে BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্মৰ টোটেল 100 মাৰ্কৰ কুৱেশ্যন এনচাৰ আহে। তো যদি আপুনি 60+ পায় দেন চিট পাই যাব। মেইনলি BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্মৰ ক্ষেত্ৰত ইয়াৰে মাৰ্কতকৈ ৰেংকটোৱে বেছি প্ৰাধান্য দিয়ে। মানে 60 মাৰ্কৰ কথা ক'বলৈ গ'লে 60 মাৰ্ক পোৱা বহুতকেইটা ষ্টুডেণ্ট থাকিব, কিন্তু তাৰে সকলোৰে ৰেংক ছেম নহয়। তো সিহঁতে ৰেংকখিনি এটা ৰুল মতে দি দিয়ে সকলোকে। লাইক ধৰক 100 নম্বৰ ৰেংক পোৱা মানুহজনৰ মাৰ্কো 60, কিন্তু 200 নম্বৰ পোৱা 200 ৰেংক থকা মানুহজনৰ মাৰ্কো 60। তো তেওঁলোকৰ মানে ৰেংকটো ডিফাৰেণ্ট হৈ যায়, কিন্তু মাৰ্কটো ছেমে থাকে। বহুতৰ ক্ষেত্ৰত তেনেকুৱা হয় মানে। তো ইয়াৰ ওপৰত পিছত ডিটেইলছত ভিডিঅ' বনাম। তো ৰেংকটো কেনেকৈ আগতে আনিব বা ইনক্ৰিজ কৰিব। তো তেওঁ নেক্সট কমেণ্ট কৰিছে প্লিজ মেক এ ভিডিঅ' অন CEE BTech B ফাৰ্ম D ফাৰ্ম চিলেবাছ। তো চিলেবাছৰ ওপৰত নিশ্চয় ভিডিঅ' বনাম। তো ইয়াৰে চিলেবাছ মেইনলি 11 আৰু 12 হয়, কিন্তু টপিকবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' পিছত বনাই দিম। তাৰপিছত তেওঁ আকৌ কমেণ্ট কৰিছে 60+ পালে CEE BTechত চিট পাম নেকি? তো CEE BTechত 60+ পালে কাষ্টটো আহি যাব। তো জেনেৰেলৰ কাৰণেতো 60+ পালে নাপায়। তো বেলেগ কাষ্টৰ ক্ষেত্ৰতো 60+ পালে মানে অলপ মানে এইটো প্ৰব্লেম হ'ব। যিহেতু CEE BTechটো 480 মাৰ্কৰ হয়, তো আপোনালোকৰ 60টো চিকিউৰ মাৰ্ক নহয়। যদি আপুনি যিকোনো কাষ্টৰ নহওক 120ৰ ওপৰত 120 বা 150 উঠালে আপোনালোকৰ চিকিউৰ মাৰ্ক হ'ব। আপোনালোকে যদি BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্মৰ ই-বুক কিনিব বিচাৰে তেনেহ'লে আমাৰ ই-বুকখন ল'ব পাৰে। এইখন ই-বুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে আছে। এই ই-বুকখনত 2000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ পাই যাব। তো এইখনৰ দাম 129। ডেছক্ৰিপশ্যনত হোৱাটছআপ লিংক দিয়া আছে। তো আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিলে এই ই-বুকখন পাই যাব। তাৰপিছত নেক্সট কমেণ্ট কৰিছে লোৱেট ষ্টেটাছ অফ লাইফ। তেওঁ কমেণ্ট কৰিছে যে যদি ফিজিক্সত গ্ৰেছ মাৰ্কছ পাছ কৰিলে এণ্ট্ৰেঞ্চ দিব পাৰিমনে? গ্ৰেছ মাৰ্কৰ কথা ক'ব গ'লে BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্মত গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকে 50% মানে তিনিখন মিলাই 50% হ'ব লাগিব, আৰু এখন ছাবজেক্টতো মানে ফেইল কৰিব নালাগিব। তো আপোনালোকৰ যদি আপুনি থিয়ৰী 21ৰ কম পাইছে দেন আপোনালোকৰ একচেপ্ট নকৰিব এইটো। বেলেগ কৰ্চৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে, যদিও BSc নাৰ্ছিং D ফাৰ্ম B ফাৰ্মত অল ছাবজেক্ট পাছ কৰাটো কম্পালচৰি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। তো নেক্সট দিছে পল্লৱী ডেকা, গ্ৰেছ মাৰ্ক থাকিলে পাৰিম নে নোৱাৰি দাদা? তো গ্ৰেছ মাৰ্কৰ কথা অলৰেডি কৈ দিলোৱে। নেক্সট কুলদীপ বৰ্মনে সুধিছে দাদা PCMত কিমান পাৰ্চেণ্টেজ লাগিব? PCM BSc নাৰ্ছিঙৰ ক্ষেত্ৰত PCM ছাপৰ্ট নকৰে। তো D ফাৰ্ম B ফাৰ্মৰ ক্ষেত্ৰত PCM ছাপৰ্ট কৰে। তো PCMত কাষ্ট ৱাইজ এইটো বেলেগ বেলেগ হয়। তো জেনেৰেল EWSৰ কাৰণে এইটো 50% হয়, SC ST OBCৰ কাৰণে 40% আৰু ফিজিকেলি হেণ্ডিকেপৰ বাবে এইটো 45%। তো BSc নাৰ্ছিঙৰ বাবে PCBৰ জেনেৰেলৰ কাৰণে 50%, SC ST OBCৰ কাৰণে 40%। আৰু ছেম তেনেদৰে D ফাৰ্ম B ফাৰ্মৰ ক্ষেত্ৰতো জেনেৰেলৰ বাবে 50%, SC ST OBCৰ বাবে 40%। নেক্সট কুৱেশ্যন সুধিছে আছফেৰা বেগম, CEE নিদিয়াকৈ D ফাৰ্ম B ফাৰ্মৰ এণ্ট্ৰেঞ্চ দিব পাৰিমনে নাই? তো D ফাৰ্ম B ফাৰ্মৰ এডমিশ্যন ল'বৰ কাৰণে আপুনি CEE এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। কিন্তু CEE এণ্ট্ৰেঞ্চ এক্সাম অসমত মানে বহুকেইটা হয়। তো CEE ফাৰ্মাচী বুলি এটা এণ্ট্ৰেঞ্চ এক্সাম আহিব। তো আপুনি D ফাৰ্ম B ফাৰ্মত ল'বৰ কাৰণে CEE ফাৰ্মাচী এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। আপুনি CEE ফাৰ্মাচী এণ্ট্ৰেঞ্চ এক্সামটোৱে কেৱল দিব লাগিব, ইয়াৰ বাহিৰে বেলেগ এণ্ট্ৰেঞ্চ এক্সাম দিব নালাগে।
আজিকালি এইটো প্ৰাইভেটৰ ক্ষেত্ৰতো চিধা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিব লাগে। তো নেক্সট কমেণ্ট কৰিছে সুচেন্দ্ৰ তালুকদাৰে, ভাইটি চিলেবাছ দিলে ভাল হয়। তো চিলেবাছৰ ওপৰত ফুল ডিটেইলছত ভিডিঅ' বনাম। যিমান পাৰোঁ সিমান সোনকালে চিলেবাছৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। নেক্সট কমেণ্টটো কৰিছে ব্ৰহ্মা, ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে ফুল ডিটেইলছ ভিডিঅ' এটা লাগিছিল। তো ডি ফাৰ্ম, বি ফাৰ্ম, BSc নাৰ্ছিং এই সকলোৰে ওপৰত পূৰা সম্পূৰ্ণ চিলেবাছ বা এইবিলাক ফুল ডিটেইলছত ভিডিঅ' বনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো অন কৰি থৈ দিব, তেতিয়া ভিডিঅ'বিলাক সোনকালে পাব। আৰু কিছুমানৰ অলৰেডি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাকৰ ভিডিঅ' অলৰেডি বনোৱা আছে। তো আপোনালোকৰ চেনেল পেজৰ পৰা এইবিলাক ভিডিঅ' চাই ল'ব পাৰিব। তাৰপিছত নেক্সট কমেণ্টটো কৰিছে দেৱ টিটছ। তো তেওঁ কমেণ্ট কৰিছে, দাদা এপ্লাই ডিটেইলছ ন'টিছ আহিলে হোৱাটছআপ গ্ৰুপত পামনে? তো যেতিয়া যিকোনো ধৰণৰ ন'টিছ অহা যায় তেওঁ আমাৰ হোৱাটছআপ গ্ৰুপত দি দিয়া হয়। আৰু কেতিয়াবা ইউটিউবত নিদিলেও হোৱাটছআপ গ্ৰুপত মানে কিছুমান এক্সট্ৰাকৈ আপডেট দিয়া হয়। তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰে, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো নেক্সট আমিনা চুলতানাই সুধিছে, আপাৰ এজ লিমিট কিমান হয় জেনেৰেল কেটেগৰীৰ কাৰণে? তো জেনেৰেলৰ কাৰণে আপাৰ এজ লিমিটটো 24 হয়। এইটো 2024ৰ 31 ডিচেম্বৰলৈকে ধৰিব। আৰু SC ST কেণ্ডিডেটৰ বাবে ইয়াৰে 3 বছৰ ৰিলেক্সেশ্যন থাকে। তো ইয়াৰে আপোনালোকে 5 নম্বৰ পইণ্টটো চাব পাৰে। আৰু গ্ৰেছ মাৰ্কৰ ক্ষেত্ৰত যিবিলাকে সুধিছিল সেইটো আপোনালোকে 2 নম্বৰত চাব পাৰে। তো আপোনালোকৰ ইয়াতে 50% লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু ST SCৰ বাবে 40% লাগে। আৰু ইয়াতে লিখা আছে যে কেটেগৰী উইথাউট গ্ৰেছ মাৰ্ক, তো আপোনালোকৰ ইয়াতে গ্ৰেছ মাৰ্ক ছাপৰ্ট নকৰে। তাৰে পিছত নেক্সট কমেণ্টটো কৰিছে বাহাৰুৰ আলীয়ে, তো CW BSc নাৰ্ছিঙৰ এক্সাম কেতিয়া হ'ব আৰু বইছে গভৰ্ণমেণ্ট মেডিকেল কলেজত এডমিশ্যন দিয়ে নে? তো ফাৰ্ষ্ট BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব ইয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' আছে, আপোনালোকে চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো তথাপিতো কৈ দিওঁ CW BSc নাৰ্ছিঙৰ ইয়াৰে অনলাইন এপ্লাই এপ্ৰিল মে'ত আহিব লাগে। আৰু ইয়াৰে যি এণ্ট্ৰেন্স এক্সাম সেয়া হ'ব জুন মাহত। তেখেতে নেক্সট সুধিছে আৰু বইছে গভৰ্ণমেণ্ট মেডিকেল কলেজত এডমিশ্যন দিয়ে নে নাই? তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত বইছে প্ৰাইভেটতে এডমিশ্যন ল'ব পাৰে, গভৰ্ণমেণ্ট মেডিকেল কলেজত বইছক এতিয়ালৈকে এলাউ কৰা নাই। নেক্সট প্ৰশান্ত বৰাই সুধিছে যে দাদা ডি ফাৰ্ম কৰ্চৰ বাবে 2 ইয়াৰ্ছত কিমান পইচা লাগিব এজন ষ্টুডেণ্টৰ AMCত? তো ময়ো এজন AMCত ফাৰ্মাচী পঢ়ি থকা ষ্টুডেণ্ট হয়। তো ফাৰ্মাচীৰ ক্ষেত্ৰত 2 বছৰত তো আপোনালোকেতো প্ৰথমতে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। এডমিশ্যনত আপোনালোকৰ যাব প্ৰায় 8-10 হাজাৰ টকা। নেক্সট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যনত 4,000 টকা ল'ব। তাৰপিছত আপোনালোকৰ ফৰ্ম ফিল-আপত 4,000। তো এনেকৈ হয় 8,000টো আপোনালোকে এডমিশ্যনত 8,000 ল'ব। আমাৰ ক্ষেত্ৰত এডমিশ্যনত লৈছিল 6,500 টকা। তো এতিয়া এইটো ইনক্ৰিজ হৈছে, তো 8,000 ধৰিলেও ফাৰ্ষ্ট ইয়াৰত লাগিব আপোনালোকৰ 16,000 টকা। আৰু ছেকেণ্ড ইয়াৰত ছেমে হ'ব 16,000 টকা। তো আপোনালোকৰ কৰ্চৰ ক্ষেত্ৰত দিব লাগিব 32,000 টকা। তো সেই ক্ষেত্ৰত প্ৰাইভেটৰ ক্ষেত্ৰত এইটো প্ৰায় 10 গুণ কম। প্ৰাইভেটৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে 3,20,000 মান গুচি যাব। তো আপোনালোকৰ থকা খোৱা এক্সট্ৰা, আপোনালোকৰ হোষ্টেল ল'লে হোষ্টেল ল'ব পাৰে, PG ল'লে PG ল'ব পাৰে, ৰুম ল'লে ৰুম ল'ব পাৰে। তো আপোনালোকৰ সেইটো এক্সট্ৰা খৰচ। এনে কৰ্চত 2 বছৰত 30-35,000 টকা যাব। তো Q&Aৰ ভিডিঅ' বনোৱাৰ মেইন এটাই উদ্দেশ্য হ'ল যে যদি কমেণ্টত ৰিপ্লাই দি থকা যায় দেন কমেণ্টত সেই স্পেচিফিক মানুহজনেহে পাব। তো Q&Aত বহুতে সুধিব লগা থাকে। তো এইটো ভিডিঅ'ত বনোৱাৰ জৰিয়তে সকলোৱে মানে ভিডিঅ'টোৰ দ্বাৰা বহুখিনি জানিব পাৰিলে। তো আপোনালোকে কমেণ্ট কৰা কুৱেশ্যন এনচাৰ বা যিকোনো সুধিলে আমি ৰেছপণ্ড কৰিবলৈ চেষ্টা কৰোঁৱে। আৰু বহুতে হোৱাটছআপতো সুধি থাকে, তো তেওঁলোককো ৰেছপণ্ড কৰিবলৈ চেষ্টা কৰোঁ। তো নেক্সট মাজে মাজে এনেকৈয়ে কুৱেশ্যন এণ্ড এনচাৰৰ ভিডিঅ'বিলাক আপোনালোকে আগবঢ়াই থাকিম। আৰু বহুখিনিয়ে কমেণ্ট দিছিল, তো তাৰে ওপৰত ভিডিঅ' বনাব পৰা নাই এতিয়ালৈকে। যেতিয়া নেক্সট ভিডিঅ' বনাম তো সেইবিলাক কুৱেশ্যনো এড কৰি দিম। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত যদি জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব। তো নেক্সট যিকোনো ধৰণৰ ন'টিছ দিলে সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ। জয় হিন্দ।